আৰজিকৰ হাস্পতালত নাৰকীয় ঘটনাত জড়িত থকাৰ সন্দেহত 7 জনৰ পলিগ্ৰাফ টেষ্টৰ প্ৰক্ৰিয়া আৰম্ভ। দিল্লীৰ বিশেষ CBI দলে কৰিব তদন্ত। আজি কলকাতাৰ CGO কমপ্লেক্স CBI কাৰ্যালয়ত সন্দীপ ঘোষ আৰু বাকীসকলৰ পলিগ্ৰাফ টেষ্টৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। মুঠ 6 জনৰ পলিগ্ৰাফ টেষ্ট হ'ব আজি। দিল্লীৰ পৰা CBI বিশেষ দল উপস্থিত হৈছে কলকাতাত। আৰজিকৰ হাস্পতালত যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যাৰ অভিযোগত চিভিক ভলেণ্টিয়াৰৰ পলিগ্ৰাফ টেষ্টটো আজিয়ে কৰিব পাৰে CBI। বৰ্তমান জেলত বন্দী হৈ আছে চিভিক ভলেণ্টিয়াৰজন। CGO কমপ্লেক্সত আজি পুৱাই উপস্থিত হয় সন্দীপ ঘোষ। তেওঁ আজিকে ধৰি 9 দিন CBI কাৰ্যালয়ত উপস্থিত হৈছে। পূৰ্বে তেওঁৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি বিচাৰি শিয়ালদহ আদালতত আবেদন জনাইছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। শুক্ৰবাৰে সেই অনুমতি লাভ কৰে তদন্তকাৰী সংস্থাটোৱে। সন্দীপ ঘোষেও পলিগ্ৰাফ টেষ্টত সন্মতি প্ৰকাশ কৰিছে। সন্দীপ ঘোষৰ উপৰি আৰজিকৰৰ 4 জন চিকিৎসক ছাত্ৰ আৰু মূল অভিযুক্তৰ এজন ঘনিষ্ঠৰ পলিগ্ৰাফ পৰীক্ষা কৰোৱা হ'ব। এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমতি লাভ কৰিছে তদন্তকাৰী সংস্থাই। আজি পুৱাই CGOত পলিগ্ৰাফ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সূত্ৰৰ খবৰ অনুসৰি একেলগে সকলোৰে পলিগ্ৰাফ টেষ্ট নহ'ব। এজন এজনকৈ 6 জনৰ পৰীক্ষা কৰা হ'ব। শুক্ৰবাৰে ধৃত চিভিক ভলেণ্টিয়াৰজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ধৃত অভিযোগকাৰীৰ পলিগ্ৰাফ টেষ্ট কৰোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে CBI। অভিযুক্তক জেলৰ বাহিৰলৈ আনি এই পৰীক্ষা কৰোৱা হ'বনে জেলৰ ভিতৰতে কৰোৱা হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।